তেল চুৰি চক্ৰৰ সৈতে জড়িত হৈছে বিধায়ক পুত্ৰ কংগ্ৰেছী বিধায়ক পুত্ৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে কোন বিধায়কৰ পুত্ৰ এবাৰ তেল চুৰি চক্ৰৰ সৈতে জড়িত হৈ আছে প্ৰতিটো তথ্য দিয়াৰ চেষ্টা কৰিম আৰু ব্ৰেকিং নিউজ মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো কেছু খান্দুতে এবাৰ ওলাইছে খাপ তেল চুৰিত জড়িতৰ গুৰুতৰ অভিযোগ এবাৰ বিধায়ক পুত্ৰৰ বিৰুদ্ধে এগৰাকী বিধায়কৰ পুত্ৰৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ পুত্ৰ জড়িত তেল চুৰি চক্ৰৰ সৈতে বিস্ফোৰক অভিযোগ উত্থাপন হৈছে গুৱাহাটীৰ বিধায়ক আবাসত নুৰুল হুদাৰ পুত্ৰক বিচাৰি ইতিমধ্যে অভিযান আৰম্ভ হৈছে কলিয়াবৰ আৰক্ষীৰ তীব্ৰ অভিযান ৰকিবুল হুদাক বিচাৰি নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদাক বিচাৰি অভিযান আৰম্ভ হৈছে তীব্ৰতৰ হৈছে ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে কেবেটাও তেলচুৰ হিত তেলচুৰ কেইটা ইব্ৰাহিম আলী তাহেৰ আলী জামাল উদ্দিন আলম আলী আৰু আব্দুল খলিল পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছো কেছু খান্দুতে এবাৰ ওলাইছে সাপ এবাৰ তেল চুৰি চক্ৰৰ সৈতে জড়িতৰ অভিযোগ কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ পুত্ৰৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন হৈছে আমি নুৰুল হুদাৰ পুত্ৰৰ ৰকিবুল হুদাৰ এই মুহূৰ্তত ফটোগ্ৰাফ দেখুৱাই থকাৰ চেষ্টা কৰিছো এইজনেই হৈছে বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদা আমচু নেতা তথা